বাইদেউসকল মনে মনে হৈ যাব না আপুনি নালাগে মই কৈছোঁ দে চাওঁ সন্মুখৰখিনি গুচি দে সন্মুখৰখিনি গুচি দিলে তেওঁলোক নিজে নিজে হেৰি হৈ যাব প্ৰেছৰ মানুহখিনি থকাৰ কাৰণে দিগদাৰ পাই আছে এইটো হ'ব অলপ বহি দিয়ক ঠিক আছে আচ্ছা এতিয়া মোৰ কথাখিনি শুনক তাৰপিছত আমি গম পালোঁ যে ই কাজিৰঙাৰ নিচেই কাষতে আৰু সেইকাৰণে ৰোপৱেটো বনাব পৰা নাযাব তেতিয়া আমি বহুদিন বন বিভাগৰ লগত চেষ্টা কৰিলোঁ আৰু বন বিভাগৰ পৰা অনুমতি ল'লোঁ যে ৰোপৱেটো কৰাত কোনো অসুবিধা নহ'ব যেতিয়া আমি ৰোপৱেটোৰ কাম হাতত ল'লোঁ তেতিয়া আকৌ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ক'লে যে ই বিশ্বনাথ মন্দিৰৰ নিচেই কাষত গতিকে ৰোপৱেটো বনাব পৰা নাযাব তেতিয়া আমাৰ পল্লৱ লোচন দাস MP আছিলে মই পল্লৱ লোচন দাসক ৰিকুৱেষ্ট কৰিলোঁ যে দিল্লীত গৈ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ লগত কথা পাতিব লাগে তেখেতৰ প্ৰচেষ্টাত আমাক আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই এই ৰোপৱেটো কৰাৰ বাবে অনুমতি দিয়ে ইয়াৰ পিছত আমি আজি প্ৰায় 60 কোটি টকা ব্যয় কৰি 58.85 কোটি টকা ব্যয় কৰি ইয়াত আজি আমি ৰোপৱেৰ আধাৰশিলা স্থাপন কৰিছোঁ এই যিটো ৰোপৱে হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যিটো ৰোপৱে আছে তাতকৈও এই ৰোপৱেটো বেছি ডাঙৰ হ'ব এই ৰোপৱেটো 500 মিটাৰ হ'ব আৰু প্ৰত্যেক ঘণ্টাত 300 জন মানুহ উমা টাঙনিৰ পৰা অহা যোৱা কৰিব পাৰিব আৰু উমা টাঙনিলৈকে যাওঁতে 3 মিনিট লাগিব আহোঁতেও 3 মিনিট লাগিব অৰ্থাৎ 3 মিনিটত আমি অহা যোৱা কৰিব পাৰিম এই গোটেই প্ৰকল্পটো আমি যিমান সোনকালে পাৰোঁ এবছৰ 1.5 বছৰৰ ভিতৰত এই প্ৰকল্পটো আমি নিৰ্মাণ কৰি শেষ কৰিম মই ৰাইজক জনাব খুজিছোঁ যে এই প্ৰকল্পটো IIT গুৱাহাটীয়ে চাই দিছে যাতে সকলো ফালৰ পৰা নিৰাপদ হয় আৰু কনভেয়াৰ এণ্ড ৰোপৱে ছাৰ্ভিচ প্ৰাইভেট লিমিটেড তেওঁলোকক এই কামটো কৰিবৰ বাবে আমি দায়িত্ব দিছোঁ এই কোম্পানীটোৱে ভাৰতৰ বাহিৰত 50টা ৰোপৱে কৰিছে আৰু টোটেল 130টা ৰোপৱে কৰিছে মই ৰাইজক অনুৰোধ কৰিম যে এইটো খুব টেকনিক্যাল কাম হ'ব সেইকাৰণে যেতিয়া তেখেতসকলে কাম কৰিব কোনেও যাতে ইয়াত আহি মই ইটা দিম মই বালি দিম এই কামবিলাকত নুসুমাই কাৰণ অলপো যদি নট বলটোত গণ্ডগোল হয় তেতিয়া আমি সব ওপৰৰ পৰা পৰিব লাগিব কথাটো বুজি পালেনে সেইকাৰণে সকলোৱে আমাৰ যোনে কাম কৰিব তেওঁলোকক দূৰৰ পৰা চাব ওচৰত কোনো নাযাব যাতে আমাৰ কামটো সুন্দৰ হ'ব পাৰে কাৰণ এবাৰ যদি কামটো হৈ যায় ইয়াতে ৰোপৱে উঠিবৰ কাৰণে ঘাটত মন্দিৰত আহিবৰ কাৰণে ইমান মানুহৰ সমাগম হ'ব যে এই অঞ্চলৰ ব্যৱসায় বাণিজ্য আজিত কৰি 10 গুণ বেছি বৃদ্ধি হ'ব আৰু আমাৰ বিশ্বনাথত মেডিকেল হ'ল বিশ্বনাথত ৰোপৱে হ'ল আজি চাৰ্কিট হাউচ হ'ব বিশ্বনাথত আমাৰ আগৰ পৰা এগ্ৰিকালচাৰ কলেজ আছে লাহে লাহে অসমৰ ভিতৰতে বিশ্বনাথখন এখন সুন্দৰ জাগালৈ সুন্দৰ স্থানলৈ ৰূপান্তৰ হ'ব সেইবাবে মই ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আজিৰ অনুষ্ঠানত আমাৰ মাজত অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰী উপস্থিত আছে যোগেন মোহন ডাঙৰীয়া উপস্থিত আছে সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া উপস্থিত আছে প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছে উত্তৰ বৰা ডাঙৰীয়া উপস্থিত আছে আমাৰ দিগন্ত ঘাটুৱাল ডাঙৰীয়া উপস্থিত আছে পল্লৱ লোচন দাস ডাঙৰীয়া উপস্থিত আছে আমাৰ বিষয়াসকল যোনে ৰোপৱেটো কৰিব তেওঁলোক উপস্থিত আছে
সকলোকে মই অভিনন্দন জনাইছোঁ। আমাৰ ভগৱান মহাপ্ৰভু মহাদেৱক প্ৰাৰ্থনা কৰিছোঁ, বিশ্বনাথক প্ৰাৰ্থনা কৰিছোঁ, যাতে আমি সুন্দৰ প্ৰকল্প এটা নিৰ্মাণ কৰি আপোনালোকক উপহাৰ দিব পাৰোঁ। বাকী যিমানখিনি কথা আছে, বিশ্বনাথত অলপ আমাৰ এখন মিটিং আছে, তাতে দীঘলীয়াকৈ ক'ম। আপোনালোকে যোনে যোনে পাৰে বিশ্বনাথৰ মিটিঙলৈকে আহিব। এই দুআষাৰকৈ অশোক ভট্টৰায়ো আছে, প্ৰবীণ হাজৰিকাও আছে, মই দেখাই নাছিলোঁ। সকলোকে ধন্যবাদ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি।